ৰাজমিস্ত্ৰীৰ পুত্ৰ ৰুহুল আমিন চিকিৎসক হবলৈ ওলাইছে। গাঁওখনত বৈছে আনন্দৰ লহৰ। বহু কষ্টেৰে পুত্ৰক পঢ়ুৱাইছিল ৰাজমিস্ত্ৰী পিতৃয়ে। পিতৃৰ কষ্ট অথলে যাবলৈ নিদিলে চৰকাৰী বিদ্যালয়তে অধ্যয়ন কৰা ৰুহুলে। এতিয়া পুত্ৰৰ সাফল্যত পিতৃৰ চকুত আনন্দৰ চকুলো। নিজৰ সন্তানক সফল কৰাটোৱেই প্ৰতিগৰাকী পিতৃ মাতৃৰ সপোন। কিন্তু একাংশৰ সেই সপোন আধৰুৱা হৈ থকাৰ মাজতে একাংশৰ সন্তানে নানা বাধা নেওচিও পিতৃ মাতৃৰ সপোন পূৰণ কৰে। সেইসকলৰ মাজৰ সোণতলীৰ চৰাঞ্চলৰ ৰুহুল আমিনো এজন। এয়া ৰুহুল আমিনৰ জৰাজীৰ্ণ ঘৰ। আৰু এই ঘৰটোৰ পৰাই নানা অভাৱ অনাটন নেওচি চিকিৎসক হোৱাৰ সপোন দেখিছিল ৰুহুলে। চৰকাৰী বিদ্যালয়ত পঢ়া শুনা কৰা ৰুহুলৰ সপোন অৱশেষত পূৰণ হ'ল। নিট উত্তীৰ্ণৰ পাছত এতিয়া শিলচৰ মেডিকেল কলেজ এণ্ড হাস্পাতালত চিকিৎসা বিজ্ঞান পঢ়িবলৈ সুবিধা পাইছে ৰুহুলে। চৰাঞ্চল বদলা পথাৰৰ পৰা চিকিৎসা মহাবিদ্যালয়লৈ যাত্ৰা কৰা ৰুহুলক লৈ এতিয়া গাঁওখনত আনন্দৰ লহৰ। পিতৃ চবৰালীৰ চকুতো আনন্দৰ চকুলো। ৰুহুলক ঘৰৰ পৰা মুজিবুৰ ৰহমান একাডেমীৰ শিক্ষাৰ্থীয়ে সমদল কৰি উলিয়াই আনি বিদ্যালয় প্ৰাংগণত শুভেচ্ছা জনাইছে। বছৰত পাছ করতে সেইকাৰণে আমি বহুত আনন্দিত হৈছোঁ। মনের আশা আমার পুরা হয়েছে। আমি বহুত কষ্ট করি। আমিও আমার ল'ৰাবিলাকেও বা তার মায়েও বহুত কষ্ট করছে, বহুত পয়সা পাতি তাক জোগাড় করে দিছে আর কি করার কারণে। আমি আগতে রাজমিস্ত্রি কাম করছি, পিছত কৃষি কাম কৰি আছো, খেতি কাম কৰি আছো। আপোনাৰ সপোন আছিল নেকি ল'ৰাটোক এমবিবিএছ বনোৱা বুলি? আমার সপোন আছিল। আজি কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? কেনেকুৱা লাগিছে আজিকালি? আমার আজি 3 দিন হল আমার বহুত ভাল লাগিছে, মনত বহুত খুশি লাগিছে। ৰুহুল আমিন চিকিৎসক হৈ ওলাই আহক। আমাৰ ফালৰ পৰাও থাকিল ৰুহুললৈ শুভেচ্ছা। সোণতলীৰ পৰা নয়ন আলী, অসম লাইভ 24। ৰাজমিস্ত্ৰীৰ পুত্ৰ ৰুহুল আমিন চিকিৎসক হবলৈ ওলাইছে। গাঁওখনত বৈছে আনন্দৰ লহৰ। বহু কষ্টেৰে পুত্ৰক পঢ়ুৱাইছিল ৰাজমিস্ত্ৰী পিতৃয়ে। পিতৃৰ কষ্ট অথলে যাবলৈ নিদিলে চৰকাৰী বিদ্যালয়তে অধ্যয়ন কৰা ৰুহুলে। এতিয়া পুত্ৰৰ সাফল্যত পিতৃৰ চকুত আনন্দৰ চকুলো। নিজৰ সন্তানক সফল কৰাটোৱেই প্ৰতিগৰাকী পিতৃ মাতৃৰ সপোন। কিন্তু একাংশৰ সেই সপোন আধৰুৱা হৈ থকাৰ মাজতে একাংশৰ সন্তানে নানা বাধা নেওচিও পিতৃ মাতৃৰ সপোন পূৰণ কৰে। সেইসকলৰ মাজৰ সোণতলীৰ চৰাঞ্চলৰ ৰুহুল আমিনো এজন। এয়া ৰুহুল আমিনৰ জৰাজীৰ্ণ ঘৰ। আৰু এই ঘৰটোৰ পৰাই নানা অভাৱ অনাটন নেওচি চিকিৎসক হোৱাৰ সপোন দেখিছিল ৰুহুলে। চৰকাৰী বিদ্যালয়ত পঢ়া শুনা কৰা ৰুহুলৰ সপোন অৱশেষত পূৰণ হ'ল। নিট উত্তীৰ্ণৰ পাছত এতিয়া শিলচৰ মেডিকেল কলেজ এণ্ড হাস্পাতালত চিকিৎসা বিজ্ঞান পঢ়িবলৈ সুবিধা পাইছে ৰুহুলে। চৰাঞ্চল বদলা পথাৰৰ পৰা চিকিৎসা মহাবিদ্যালয়লৈ যাত্ৰা কৰা ৰুহুলক লৈ এতিয়া গাঁওখনত আনন্দৰ লহৰ। পিতৃ চবৰালীৰ চকুতো আনন্দৰ চকুলো। ৰুহুলক ঘৰৰ পৰা মুজিবুৰ ৰহমান একাডেমীৰ শিক্ষাৰ্থীয়ে সমদল কৰি উলিয়াই আনি বিদ্যালয় প্ৰাংগণত শুভেচ্ছা জনাইছে। বছৰত পাছ করতে সেইকাৰণে আমি বহুত আনন্দিত হৈছোঁ। মনের আশা আমার পুরা হয়েছে। আমি বহুত কষ্ট করি। আমিও আমার ল'ৰাবিলাকেও বা তার মায়েও বহুত কষ্ট করছে, বহুত পয়সা পাতি তাক জোগাড় করে দিছে আর কি করার কারণে। আমি আগতে রাজমিস্ত্রি কাম করছি, পিছত কৃষি কাম কৰি আছো, খেতি কাম কৰি আছো। আপোনাৰ সপোন আছিল নেকি ল'ৰাটোক এমবিবিএছ বনোৱা বুলি? আমার সপোন আছিল।
আজি কেনেকুৱা অনুভৱ হৈছে আপোনাৰ কেনেকুৱা লাগিছে আজিকালি আমাৰ আজি 3 দিন হ'ল আমাৰ বহুত ভাল লাগিছে মনত বহুত খুশি লাগিছে ৰুহুল আমিন চিকিৎসক হৈ ওলাই আহক আমাৰ ফালৰ পৰা থাকিল ৰুহুললৈ শুভেচ্ছা কুন্তলীৰ পৰা নয়ন আলী অসম লাইভ 24